This program is brought to you by Oil India Limited, a people's company. নমস্কাৰ মই প্ৰাঞ্জল ফুকনে সবিশেষলৈ আপোনালোকক স্বাগতম জনাইছো আজি সবিশেষত এগৰাকী বিশেষ অতিথি আমি আজি আমন্ত্ৰণ কৰি আনিছো সেইগৰাকী হৈছে ৰাজ্যৰ আবকাৰী পৰিবহণ আৰু মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্য এগৰাকী জ্যেষ্ঠ বিজেপি নেতা আৰু 5 বাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত এগৰাকী বিধায়ক ইতিমধ্যে সময়ে সময়ে বিভিন্ন বিষয় লৈ পৰিমল শুক্লবৈদ্যক বিভিন্ন প্ৰশ্ন কৰা হয় আৰু শেহতীয়াকৈ চৰ্চাত আছে পৰিমল শুক্লবৈদ্য এইটো কাৰণেই যে ৰাজ্যত ব্যাপক হাৰত সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ দিয়া হ'ব বুলি এক বাতৰি ওলাইছে এই বিষয়টোৱে এগৰাকী মন্ত্ৰীক পুনৰ এক চৰ্চালৈ টানি আনিছে আৰু এটা কথা বিশেষকৈ 2016 চনত যেতিয়া তেওঁ মন্ত্ৰী হৈছিল সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত তেতিয়াৰে পৰা আজি পৰ্যন্ত আবকাৰী বিভাগটো পৰিমল শুক্লবৈদ্যৰ হাততে আছে কিন্তু এটা বিশেষ কথা আমাৰ দৰ্শকক জনাব খুজিছোঁ মদ অতি বেয়া পায় কিন্তু এগৰাকী মন্ত্ৰীয়ে কিন্তু আবকাৰী মন্ত্ৰী তেখেতে স্বাগতম জনাইছোঁ শুক্লবৈদ্য ডাঙৰীয়া আপোনাক সবিশেষলৈ হয় আপোনাক স্বাগতম আৰু আপোনাৰ জৰিয়তে আমাৰ ৰাজ্যবাসীক আমি নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ 23 আমাৰ যেটো ইংৰেজী নৱবৰ্ষ এই বৰ্ষখন যাতে আমাৰ ৰাজ্যৰ প্ৰতিজন নাগৰিকৰ কাৰণে এক সুখেৰ বাৰ্তা এক আনন্দের বাৰ্তা লৈ আনে ঈশ্বৰৰ ওচৰত এই প্ৰাৰ্থনা কৰিছোঁ ধন্যবাদ বিষয়টো বহুতেই প্ৰশ্নটো বহুতেই সুধিব লগা আছে আপোনাক কিন্তু শেহতীয়াকৈ যেটো চৰ্চাত আছে মই আৰম্ভণিতে ক'লোৱেই আপুনি আবকাৰী মন্ত্ৰী হিচাপে ৰাজ্যত শেহতীয়াকৈ আৰু অধিক সুৰাৰ বিপণী দিয়াৰ এটা চৰ্চা চলিছে এইটো কিমান দূৰ সঁচা কিমান মিছা কথাটো এনেকুৱা মই ইতিপূৰ্বে আপোনালোকৰ লগত এইটোত আমি এই চৰ্চাত সামিল হৈছোঁ যে আমাৰ বিভাগের এটা থলমূলকেই গোটেই অসমত আমাৰ এক্সাইজের যি আমাৰ সববিলাক আছে কত আছে কেনেকুৱা আছে গোটেইখিনি কথা এটা আমাৰ এটা থৰ ষ্টাডিৰ প্ৰয়োজনীয়তা আহি পৰিছে সেইকাৰণে এইটো আমি কৰিম কোনো ঠাইত যদি প্ৰয়োজন পৰে দিব লাগে নে নাই সেইটো এটা আমি এটা চৰ্চা কৰিছোঁ বা আমি সাৰ্ভে কৰি আমি কিছুমান নাম আমি সন্নিবিষ্ট কৰিম কিন্তু সন্নিবিষ্ট কৰা মানে এনেকুৱা নহয় যে কত দোকান আছে কত দিব লাগে কত দিব নালাগে এইবিলাক মানে আমি দিয়াৰ কাৰণে কৰিছোঁ এটা ডিপাৰ্টমেণ্ট চলিব এই ডিপাৰ্টমেণ্টেৰ কত কোন ঠাইত দোকানবিলাক আছে কোন ঠাইত প্ৰয়োজনীয়তা আছে কোন ঠাইত অপ্ৰয়োজনীয় দোকানবিলাক দিয়া হৈছে গোটেইখিনি আমি এটা সাৰ্ভে কৰিছোঁ যদি কিবা কাৰণত আমাৰ দিব লাগে তেনেহ'লে আমাৰ কেবিনেটে অনুমোদন দিব লাগিব তাৰ পাছতে কেবিনেটে অনুমোদন দিলে আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমের জৰিয়তে আমি হয়তোবা ৰাইজক জনাম কিন্তু আমি দিম এই কথাটো এতিয়ালৈকে কোৱা নাই এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাই এনেকুৱা কৰা যাবে 200খন অনুজ্ঞাপত্ৰ দিয়া হ'ব বুলি এনেকুৱা কথা চৰ্চাত আহিছে একেবাৰে মূল মিছানে একেবাৰে মিছা আমি 2000ও দিব পাৰোঁ আৰু দুটাও নিদিব পাৰোঁ কাৰণ এইটোতো আমাৰ চৰকাৰৰ যি আমাৰ কেবিনেট আছে কেবিনেটে নিৰ্ণয় ল'ব সেই কেবিনেটে যদি নিৰ্ণয় লয় তেনেহ'লে আপোনাক আমি এটা এক্সাম্পল দিওঁ ধৰক আমাৰ ইয়াতে আমাৰ যোৱা 5 বছৰত 6 বছৰত আমি এটাও মদের দোকান দিয়া নাই বাট কিছুদিন আগতে এই সরকার আহার পাছতে আমি 20খন দোকান দিয়ার প্রয়োজনীয়তা অনুভব করিলোঁ কারণ যত নাই ইয়াতে অৰুণাচলীবিলাক ইনফ্লাক্স হয় আমি ইয়াতে রেভিনিউ নাপাওঁ 20খনের কারণে আমি এডভাৰটাইজমেণ্ট দিলোঁ পেপারের জৰিয়তে দিছোঁ ট্ৰান্সপাৰেণ্টলি যাতে ৰাইজে এইটোত পাৰ্টিচিপেট কৰিব পাৰে এই 20খনের ভিতৰত মাত্ৰ 16খনের কাৰণে আমাৰ যিসকলে মানে এপ্লাই কৰিলে তেওঁলোকৰ ভিতৰত চাৰিজন 20খনের ভিতৰত এপ্লাই কৰা নাই 4টা ঠাইৰ ফালৰ পৰা যদি দিয়া হৈছে নতুন দোকান যোৱা 7 বছৰৰ ভিতৰত 16খনে দিয়া হৈছে তাৰ বাহিৰত দিয়া হোৱা নাই এখানে মই সুধিব খুজিছোঁ আপুনি সময় সংবাদ মাধ্যমত এনেকৈ মন্তব্য কৰিছে যে আপুনি সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ দিয়াৰ সপক্ষে এক ধৰণৰ যুক্তি দিছে যে আমি এইকাৰণে দিব খুজিছে চৰকাৰে এইকাৰণে কৈছে যে চুলাই মানুহ মৰিছে যে এই যে আমি 20খনের এডভাৰটাইজমেণ্ট কৰিলোঁ কিয় কৰিছোঁ কৰিলোঁ এই কাৰণে যত কোনো ঠাইত আমি জানো বা আমি দেখিছোঁ কাৰণ আমাৰ ইয়াতে বহুত আইন আছে নহয় পুলিচ এৰেষ্ট কৰি আছে আমাৰ এক্সাইজ এৰেষ্ট কৰি আছে ফাইন ইম্পোজ কৰি আছোঁ আমি কোৰ্টত পঠাই আছোঁ 10 কিলোমিটাৰ ঠাইত 15 কিলোমিটাৰৰ ঠাইত কোনো চোৰাৰ দোকান নাই তো নেচাৰেলি কি কৰে এই যে এইবিলাক এই চুলাই যিবিলাক আছে যিটোৱে হাৰ্ম কৰে এনেকুৱা ঠাইত আমি দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ এই ক্ষেত্ৰত কি যে আপোনাক ক'লোৱে ব্যৱস্থা কৰিছোঁ মানে আমি 20খন দিয়াৰ ব্যৱস্থা কৰিলোঁ ট্ৰান্সপাৰেণ্টলি দিয়াৰ ব্যৱস্থা 16টা ঠাইৰ ফালৰ পৰা আমাৰ ইয়াতে জাষ্ট আহিলে অসমত
35খন ডিষ্ট্ৰিক্ট 16টা আমি দিছোঁ এই ক্ষেত্ৰত আমি কিবা এটা অবজাৰ্ভ কৰিছোঁ যে ইয়াতে দিয়া মানে হয়তো প্ৰয়োজনীয়তা আছে সেইকাৰণে আমি গোটেই ৰাইজক জনাই দিলোঁ নিদিয়াকৈ থাকিব নোৱাৰি নেকি মানে এইটোতো এনেকুৱা নহয় যে আপোনাৰ হেল্থ চেণ্টাৰ চাব চেণ্টাৰ নিচিনা কথা নহয় যে ইয়াত 100 ঘৰ মানুহ আছে তাৰ ওচৰত কোনো এটা হেল্থ চেণ্টাৰ বা চাব চেণ্টাৰ নাই হস্পিটেল নাই তাত এখন হস্পিটেল দিব লাগে তেতিয়াহ'লে মোৰ এটাই যুক্তি যে সুৰাৰ বিপণীখন নিদিলেনো কি ক্ষতি হ'লে একেবাৰে আপুনি সঁচা কথা কৈছে কিন্তু মই এই কথাটো আপোনাক আকৌ আমি যদি অলপ ঘূৰাই আপোনাক প্ৰশ্ন কৰোঁ নেখেলে কি হয় নাখেলে কি হয় যদি আমি এটা ঠাইত নিদিওঁ তেনেহ'লে যদি সি খাই সিটো মৰি আছে আপোনালোকে গোলাঘাটৰ ঘটনাটো জানে আৰু সুধিব কৈছোঁ আৰু এনেকুৱা এটা কথা ওলাইছে যে ৰাজ্য চৰকাৰৰ ৰাজকোষ প্ৰায় উদং সেইকাৰণে এক্সাইজ ডিপাৰ্টমেণ্টৰ ওপৰত বা আবকাৰী বিভাগৰ ওপৰত এনেকুৱা এটা প্ৰেছাৰাইজ কৰা হৈছে যে ৰাজ্যৰ ৰাজহৰ এটা সিংহভাগ এক্সাইজ ডিপাৰ্টমেণ্টে দিয়ক সেইকাৰণে এনেকুৱা এটা হেৰি কৰা হৈছে হয় নেকি ৰাজ্য চৰকাৰ ৰাজহ আছেনে এতিয়া আপুনি চাওক আজিও আমি ৰাতিপুৱা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈছে আমাৰ জঙাল বলো 50 কোটি টকাৰ ফাউণ্ডেশ্যন লেগ কৰিলে 18 মাহৰ ভিতৰতে এই জঙাল বলোৰ যি কামবিলাক এইবিলাক উঠাৰ কাৰণে নিৰ্দেশ দিলে হ'ব আমি জানো লগতে আৰু কৈ আহিছে আৰু 100 কোটি টকাৰ আমি ইয়াতে জাষ্ট জানুৱাৰীত আমি প্লেনিং কৰাৰ কাৰণে কৈ আহিছে জঙাল বলোৰ কথা অনলি ফৰ টিৱা কমিউনিটি এতিয়া আপোনালোকে দেখিছে এই যে আমাৰ এই যে আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিভিন্ন ঠাইত গৈ আছে প্ৰতিটা ঠাইত 1000, 1500, 2000 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প তেওঁ আমাৰ ৰাইজৰ উদ্দেশ্যে হয়তো ফাউণ্ডেশ্যন দিছে নহ'লে অপেনিং কৰিছে টকা নাথাকিলে ক'ৰ পৰা এইটো ক'ৰ হেডৰ পৰা আহিছে আপোনালোকে ইতিমধ্যে চৰকাৰখনে যথেষ্ট পৰিমাণৰ ঋণ লৈছে সেইটোতো কৈছে ঋণৰ পৰিমাণ বাঢ়ি গৈ আছে আৰু এনেকুৱা ওলাইছে যে সুদৰ ইমানখিনি বহু সুদ একেবাৰে নহয় মই আপোনাক এটা কথা কওঁ ৰেভিনিউ ইমান আহিছেনে চৰকাৰে ৰেভিনিউ আহিছে সেইকাৰণে মই যেতিয়া প্ৰথম 16 ইংৰাজীত যেতিয়া আমি এক্সাইজত জইন কৰিলোঁ যিহেতু আপুনি এক্সাইজৰ কথাতেই আলোচনাটো আৰম্ভ কৰিলে তেতিয়া 399 ক্ৰ'ৰ্ছ আছিল এক্সাইজ যিটো ৰেভিনিউ আৰু বাকী ভেট লৈ আমাৰ আছিল ধৰক ইন এণ্ড এৰাউণ্ড 600 কোটি টকা এতিয়া কথা হৈছে যোৱাবাৰ আমি ভেট এণ্ড এক্সাইজ যিটো আমাৰ ৰেভিনিউ দুটা ক্লাব কৰিলে প্ৰায় 3000 কোটি আমি দিলোঁ সামান্য 10-15-20 কোটি এতিয়া ৰাইজে এটা বিত্তীয় বৰ্ষৰ কথা কৈছে আপুনি নহয় সেইটো 16ৰ পৰা প্ৰতি বছৰ বাঢ়ি গৈ আছে এতিয়া আপুনি ক'ব পাৰে যে ৰাইজে মদ খোৱা বেছি কৰিছে মই আপোনাক কওঁ যে ৰাইজৰ মদ খোৱাৰ লেভেলটো কমি আছে মই কিয় কৈছোঁ আগতে যি হুৰুঙাটো আছিল যি দুৰ্নীতি আছিল ৰেভিনিউ কালেকশ্যনৰ ক্ষেত্ৰত আমি অহাৰ পাছতে আমি আপুনি মই ক'ব পাৰোঁ যে প্ৰথম যি কেইটা ডিপাৰ্টমেণ্টে অনলাইন টেক্স কালেকশ্যন কৰিছে তাৰ ভিতৰতে এক্সাইজ প্ৰথম এক্সাইজৰ ফালৰ পৰা আমি প্ৰথম ট্ৰাই কৰিছোঁ যাতে অনলাইনৰ জৰিয়তে আমি টেক্সটো আমি ল'ব পাৰোঁ এই ক্ষেত্ৰত আমাৰ আগতে যিটো ট্ৰেজাৰী চালান বা মেনুৱেল চালানৰ জৰিয়তে ডিপজিট দিয়া ব্যৱস্থা আছিল এই ব্যৱস্থাৰ পৰা মুক্তি পালোঁ আমি লাহে লাহে প্ৰতি বছৰ 200, 400, 500 কোটি বাঢ়ি আজিৰ দিনত আপোনাৰ যোৱা বছৰ আমি 3000 কোটি এইবাৰ আমি ভাবিছোঁ এইবাৰো আমি আৰু নতুন ব্যৱস্থা লৈছোঁ তো এই নতুন ব্যৱস্থাৰ জৰিয়তে মই ভাবোঁ আৰু 200-400 কোটি বাঢ়িব লাগে কাজে আগৰ যে সুৰুঙাটো আছিল দুৰ্নীতি কৰাৰ যে ক্ষেত্ৰবিলাক আছিল এই গোটেইখিনি ক্ষেত্ৰ আজিৰ দিনত বন্ধ কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ যে লেট চৰকাৰ আমাৰ মিত্ৰজোঁটৰ চৰকাৰ আমি চেষ্টা চলাই আছোঁ সেইকাৰণে আমাৰ বাঢ়ি আছে এতিয়া নেক্সট এটা বিভাগলৈ আহিছোঁ পৰিবহণটো আপোনাৰ হাতত আছে আপুনি কি ক'ব আপুনি দায়িত্বভাৰ লোৱাৰ পিছত পৰিবহণত এনে কি কাম কৰিছে যিটোৰ কাৰণে আপোনাক ৰাজ্যবাসীয়ে বাহ দিব চাওক মানে এনেকুৱা কথা নহয় যে আমি খুব এটা সাংঘাতিক কিবা কৰি দিছোঁ আমাৰ প্ৰক্ৰিয়া আমাৰ চৰকাৰ অহাৰ পাছতেই এটা প্ৰয়াস চলিছে বিভিন্নজন আমাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া তেওঁ মন্ত্ৰী আছিল তেওঁ প্ৰচণ্ডভাৱে চেষ্টা কৰিছে কৰাৰ ক্ষেত্ৰত এই কথাটো হয় আমাক দায়িত্ব কিছুদিন আগতে দিয়া হৈছে আমি আমাৰ পূৰ্বসূৰীসকলৰ যি চিন্তা আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ যে নিৰ্দেশ বা তেওঁৰ যিটো এটা ভিজন আছে এই ভিজনটো আমি মূৰত লৈ আমি আগুৱাই গৈ আছোঁ মই ক'ব পাৰোঁ আপোনাক আজিৰ দিনত এই যে টেক্সৰ কথাটো ক'লোঁ টেক্সটো এনেকুৱা আজিৰ দিনত আমি 45টা আমাৰ এই ট্ৰেন্সপৰ্টেৰ ক্ষেত্ৰত যে কাম থাকে 45 এপছ আমি মুকলি কৰি দিলোঁ এই 45 এপছ মুকলি কৰাৰ কাৰণে অন্ততঃ আমাৰ 200 ক্ৰ'ৰ্ছ আমাৰ ৰেভিনিউ বাঢ়িব আপুনি শুনিলে আপোনাৰ ভাল লাগিব আমাৰ
জানুৱাৰী টু ডিচেম্বৰ এপ্ৰিল টু ডিচেম্বৰ আমাৰ প্ৰায় 1100 কোটি টকা আমাৰ ৰেভিনিউ আহিলে আমি ভাবোঁ যে এইবাৰ আমাৰ আপ টু মাৰ্চ ফাইনেন্সিয়েল ইয়াৰলৈকে আমাৰ অন্তত 1,500 কোটিৰ ওপৰত যাব বা 1,500 কোটিলৈকে আহিব এইবিলাক চেকিং আৰু ফাইনক লৈনে চেকিং আৰু ফাইন লৈ মই এইখিনিতে সেইটোৱে সুধিব কৈছোঁ মই এই বিষয়টোকে পুনৰ টানি আনি পেলাই যে বিষয়টো হৈছে আপোনালোকে পৰিবহণ বিভাগৰ পৰা ৰাজহ সংগ্ৰহ কৰিছে ৰাজহ সংগ্ৰহ কেনেকৈ কৰিছে আপোনালোকে ক'ৰবাত হেলমেট নিপিন্ধা মানুহক ধৰিছে বা এনেকুৱা ধৰণৰ নিয়ম ভংগকাৰী মানুহক ধৰিছে ঠিক এনেকুৱা কিছুমান কাম কৰি আপোনালোকে ৰাজহ সংগ্ৰহ কৰিছে তাৰ বিপৰীতে এটা প্ৰফিট আৰ্নিং এটা অৰ্গেনাইজেশ্যন যিটো ASTC তাক অসমৰ লাইফলাইন কিয় কৰিব নোৱাৰে কিয় এনেকুৱা কৰিব নোৱাৰে যে অসমৰ মানুহে যদি বাছত যায় ASTC বাছতে যাব আটাইতকৈ কমফৰ্টটো তাতেই পাব কাৰণ ৰঙা গড়ৰ ছবি থকা ৰঙা বাছখন কিন্তু অসমৰ মানুহৰ কাৰণে আৱেগ আছিলে কিয় কৰিব নোৱাৰি সেই কামটো যে এতিয়াও আছে আপোনাৰ আৱেগৰ লগতে আমাৰ চৰকাৰৰ আৱেগো জড়িত হৈ আছে এতিয়া আপোনালোকে কথাটো অলপ চিন্তা কৰক আমি এটা ধৰক অসমখন যেতিয়া আমি পালোঁ আমাৰ মিত্ৰজোঁট চৰকাৰে পালে আমি কি অৱস্থাত পাইছোঁ সেই কথাটো আপোনালোকে জানে কাজেই মই কাকো ইয়াতে সমালোচনা কৰিবলৈ কোৱা নাই প্ৰতিটা ক্ষেত্ৰৰ পৰা উঠাই আনোতে আমাৰ কি অৱস্থা হৈছে সেইটো আপোনালোকে অলপ অনুধাৱন আমাৰ ৰাজ্যবাসী অনুধাৱন কৰিব পাৰে আজি প্ৰতিটা ক্ষেত্ৰতেই যে আপুনি কৈছে এই পৰম্পৰাটো আমাৰ চৰকাৰে হেৰি কৰা নাই আৰম্ভ কৰা নাই যে বাছত উঠিব মানুহ বিনা টিকেটে ভ্ৰমণ কৰিব এই পৰম্পৰা কেতিয়াৰ পৰা চলি আছে কিয় সেইটোও আপোনালোকে জানে এতিয়া ক্ষেত্ৰটো এনেকুৱা যে হয় একেবাৰে আপুনি অভাৰনাইট কোনো বস্তু চেঞ্জ কৰিব নোৱাৰে বাট আমি নতুন টেকন'লজিৰ জৰিয়তে আজিকালি আমি টিকেটেৰ ব্যৱস্থা কৰি আছোঁ ইয়াৰ ফালৰ পৰা আমাৰ কিছু আৰ্নিং ভালকৈ হৈছে মই ভাবোঁ যে এইটো এটা ৰেডিকেল চেঞ্জ আনিব আমাৰ গোটেই এই ক্ষেত্ৰত ASTCৰ ক্ষেত্ৰত আৰু আপুনি নিশ্চিন্ত থাকক যে আমাৰ চৰকাৰে চেষ্টা চলাই আছে যে ASTCটো মানুহৰ আৱেগৰ কথা আৰু এই আৱেগটোৰ প্ৰতি সন্মান জনাই ASTCটো আগৰ দৰে যাতে আমি লৈ যাব পাৰোঁ তাৰ কাৰণে আমি প্ৰয়াস কৰি আছোঁ তাৰ মাজতে কিছু গাফিলতি আছে মাজতে আপুনি ISBT ভ্ৰমণ কৰে এটা শনিবাৰে নিশা আপুনি ছাডেন ভিজিট দিছিল ISBTত আৰু ISBTৰ যিটো কদৰ্য ৰূপ সেইটো আপুনিও দেখিলে আপুনি ভাবেনে যে তেনেকুৱা এটা কদৰ্য পৰিৱেশত কোনোবাই গৈ পেলাই সেই বাছসমূহত ভ্ৰমণ কৰিব একেবাৰে সঁচা কথা কিন্তু আজিৰ দিনত আপুনি ISBTত যাব আপুনি আজিৰ দিনত যদি ISBTত যায় তেনেহ'লে আপুনি কম হ'লেও অলপ হ'লেও আপুনি চেঞ্জ এটা পাব এবং আৰু আপোনাক আমি আন্তৰিকতাৰে আগ্ৰহ কৰিম কেতিয়াবা যদি আপুনি এইপিনে যায় ISBTত আপুনি সোমাই যাব আমাৰ ষ্টেচনবিলাক চাই যাব আমাৰ গাড়ীৰ পজিশ্যন চাই যাব এতিয়া আমি ছাৰ্ভিচিং ষ্টেচন খুলি আছোঁ এতিয়া দোকানবিলাক আমি ধুনীয়াকৈ সজাই দিয়াৰ ব্যৱস্থা কৰিছোঁ মইতো ইয়াতে এনেকুৱা লেতেৰা পৰিৱেশত কিছুমান ঠাই আছিল মই তেওঁলোকক কেঞ্চেল কৰাৰ কথাই কৈছিলোঁ আকৌ তেওঁলোক আহি আমাক ক'লে যে আমি কমিটমেণ্ট দিছোঁ যে আমি আমাৰ অঞ্চল বা আমাৰ যি বাউণ্ডাৰীটো আছে আমি ভালকৈ ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্ন এতিয়া আপুনি যাব আপুনি পানী খোৱাৰ ঠাইটো দেখিব আপুনি আমাৰ ৱাছৰুমৰ ব্যৱস্থাটো দেখিব আপোনাৰ ভাল লাগিব তো এইকাৰণে কৈছোঁ যে হয় কি আছিল কি নাই এইটো আপোনালোকে ভালকৈ জানে ৰাইজেও জানে কিন্তু আমি অলপতো ট্ৰাই কৰি আছোঁ আৰু মানুহ যিকোনো মানুহ তেওঁৰ এটা ভিছন থাকে তেওঁৰ এটা আশা থাকে যে আমি এইটো কৰিব লাগে আমাৰ আজিৰ দিনত মাননীয় মুখ্যমন্ত্ৰীৰ এটা প্ৰচণ্ডভাৱে এটা ভিছন লৈ আগুৱাইছে প্ৰচণ্ড পৰিশ্ৰম কৰি আছে আমি যাতে তেওঁৰ পৰিশ্ৰমটো সাৰ্থক কৰিব পাৰোঁ চৰকাৰৰ ইচ্ছাটো যাতে আমি সঠিকভাৱে ৰাইজলৈকে লৈ যাব পাৰোঁ তাৰ কাৰণে আমিও চেষ্টা চলাই আছোঁ আৰু মই ভাবোঁ যে হয় আমি পাছ কৰিম সুন্দৰ এশখন CNG বাছ আপোনালোকে আনিছে এতিয়া কথাটো হৈছে এশখন CNG বাছ আছে কিন্তু CNGৰ ফুয়েলিং ষ্টেচন মাত্ৰ এটা আছে কাৰণ এই বস্তুটো মই আপোনাক মনত পেলাই দিব দিল্লীত যেতিয়া প্ৰথম CNG আৰম্ভ কৰিছিলে তাত ফুয়েল ষ্টেচন খুব কম আছিলে আৰু বহুত দীঘলীয়া শাৰী পাতিব লগা হৈছিল অটোৱালাবিলাকে আৰু সেইটো সময়ত সেই অটো চালকসকলৰ যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে তেওঁলোকে 24 ঘণ্টা অকল লাইনেই পাতিছিলে কিন্তু এতিয়া 100 বাছত আপোনাৰ ইন্ধন ভৰাবৰ কাৰণে CNG ভৰাবৰ কাৰণে এটা ষ্টেচন চাফিচিয়েণ্ট কেনেকৈ হ'ব পাৰে তাহলে 100 বাছ কেনেকৈ চলিব হয়তো বহি থাকিব লাগিব কেইবাখন বাছ না একেবাৰে আপুনি সঁচা কথা কৈছে কিন্তু আপুনি লগতে এটা উপায়ো কৈ দিছে উপায়টো হ'ল আপুনি কৈছে দিল্লীত যেতিয়া আৰম্ভ হৈছিল তেতিয়া শাৰী পাতিছিল এতিয়াতো নাপাতে এতিয়াতো বহুত ষ্টেচন হৈ গ'ল আমাৰো অলপ ষ্টেচনটো কৰিবাৰ এটা সময় দিয়ক না 3-4 মাহ দিয়ক আপোনাক আমি কমিটমেণ্ট দি আছোঁ যে উইদিন 4 or 5 months আপুনি এই গুৱাহাটীৰ আশপাশ অঞ্চলত আৰু
অন্তত 5-6টা আপুনি মানে CNG আমি ডিষ্ট্ৰিবিউট কৰিম এই স্থিতিটো আপুনি দেখিব আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা আছে আপুনিও জীয়াই থাকিব আৰু ময়ো যাতে ঈশ্বৰে জীয়াই ৰাখে মইতো ভাবোঁ আৰু 4-5 মাসৰ ভিতৰত 4-5টা আপুনি আৰু কি প্লেনিং আছে CNG বাছক ক'ত ক'ত চলাব আপোনালোকে গুৱাহাটীতে থাকিব প্ৰথম আমি গুৱাহাটীতো ট্ৰায়েল বেচিছত আমি আৰম্ভ কৰিছোঁ লগতে CNG খালি প্ৰফিট আৰ্নিঙৰ কাৰণে নহয় CNGটো আপুনি জানেই পলিউশ্যনৰ কাৰণে আমি কৰোঁ এতিয়া ইলেক্ট্ৰিক বাছ বা ইলেক্ট্ৰিক গাড়ীৰ কাৰণে আমি খুব এনকাৰেজ কৰিছোঁ আপোনালোকে জানে আমি 15 বছৰে পুৰণা গাড়ীবিলাক আমি অকশ্যনত লৈ যাম অকশ্যনৰ কাৰণে আমি এটা নতুন ব্যৱস্থাও কৰিছোঁ ঠিক তেনেকুৱা চৰকাৰী বাছ বা চৰকাৰী গাড়ী যিকোনো গাড়ী সাপোজ আমাক যেটো চৰকাৰে গাড়ীটো দিয়ে ইটো যাতে ইভি হয় তাৰ কাৰণে 15 বছৰৰ পুৰণা হৈ গ'লে আমি ইভি কিনিম ইলেক্ট্ৰিক ভেহিকলটো ল'ম আৰু এটা কথা আপুনি দেখিব যে আজিৰ দিনত কিমান আমাৰ যি পাৰ্চনেল আমি কানেক্টিভিটি বঢ়ালোঁ এজন মানুহে যদি এটা ইভি সাপোজ এটা মটৰচাইকেল লৈছে সি তেওঁৰ নিজৰ ঘৰতে দিব পাৰিব সি তেওঁ নিজৰ ঘৰত দিয়াৰ যে ব্যৱস্থাও কোম্পানীবিলাকে দি আছে এই যে ইমানখিনি আজিকালি যে 3 চক্কাৰ গাড়ীবিলাক ওলাইছে দেখিছে না তেওঁলোকৰ কাৰণে কি অসুবিধা হৈছে কেতিয়াও আহি কৈছে নেকি যে আমি আমাৰ এইটো চাৰ্জ কৰাৰ কাৰণে আমাৰ খুব অসুবিধা হৈ আছে এনেকুৱাতো কোৱা নাই কিন্তু বিদ্যুতৰ মাচুল বাঢ়ি গৈছে প্ৰতি ইউনিটত মাচুল বাঢ়িব পাৰে মাচুল ইজ সেপাৰেট চেপ্টাৰ এতিয়া তেওঁৰ ফুয়েলিংৰ কাৰণে বা তেওঁৰ এনাৰ্জিৰ কাৰণে যে মাচুল বাঢ়িলে এনেকুৱা নহয় মাচুল বাঢ়াৰ প্ৰয়োজনীয়তা হয়তো বা আছিল সেইকাৰণে বাঢ়িছে কাৰণ আমাৰতো পাৱাৰ কিনিব লাগিব এই ক্ষেত্ৰত হয়তো বাঢ়িছে সেইটো এটা বেলেগ আলোচনাত যাব লাগিব এইটো এটা বেলেগ আলোচনাত যাব লাগিব কিন্তু কথা হৈছে এভেইলেবিলিটিটো আহিছে কথাটো কিন্তু মোৰ যেটো ধাৰণা যে হয় আমাৰ এনাৰ্জি সেক্টৰত আমাৰ অসমখন বহুতখিনি আগুৱাই যাব কাৰণ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে খুব চেষ্টা চলাই আছে আজিৰ দিনত আপোনাক কম মই ফিচাৰীও আমি চাওঁ ফিচাৰীত আমি এই বিষয়টো আহিব খুজিছিলোঁ না মই মানে এনাৰ্জি সেক্টৰত এনাৰ্জিৰ লগত ফিচাৰীটো আপুনি হয় আমি এতিয়া ফ্লোটিং যেটো সোলাৰ সিস্টেম দিয়াৰ কাৰণে আমি একেবাৰে মানে খোলাখুলিভাৱে আমাৰ কেবিনেট ডিসিশন লৈছোঁ য'ত আমাৰ বিলবিলাক আছে ধৰক আমাৰ যেটো যিসকলে এনাৰ্জি হেৰি কৰে আৰ্ন কৰাৰ কাৰণে প্ৰয়াস কৰি আছে APDCLক আমি এলাউ কৰিছোঁ অথৰাইজড কৰিছোঁ যে আপোনালোকে য'ত লাগে ইয়াতে আমাৰ ফ্লোটিং সিস্টেমত কাৰণ এইটো এটা ভাল ব্যৱস্থা হয় কম টকাত ধুনীয়াকৈ কৰিব পাৰে কাজেই APDCLে আজিৰ দিনত ষ্টাৰ্ট কৰিলেহে যে ডাঙৰ য'ত আমাৰ বিল আছে 500 বিঘা 700 বিঘা এনেকুৱা বিল আছে আমাৰ অসমত ইয়াতে ফ্লোটিং সিস্টেমৰ জৰিয়তে তেওঁলোকে এনাৰ্জিটো তেওঁলোকে যাতে আৰ্ন কৰিব পাৰে তাৰ কাৰণে ফিচাৰীৰ পৰাই কৰিব ফিচাৰী মানে ফিচাৰীৰ ওপৰত সেই যে তেওঁলোকৰ যেটো সিস্টেম আছে এই সিস্টেমটো তেওঁলোকে ফিচাৰীৰ জলৰ ওপৰত দি দিব সেইটো ফ্লোটিং কৰি থাকিব এনাৰ্জিটো আৰ্ন কৰি থাকিব নিশ্চয় মই এইখিনিতে সুধিব খুজিছোঁ যে আমাৰ সদায় আছিলে আমাৰ অসমত সাধাৰণতে মাছ বহুত খায় বেংগলতো খায় আৰু অসমত খায় বিশেষকৈ দক্ষিণ ভাৰততো খায় বিশেষকৈ বেংগল আৰু অসমৰ মানুহৰ কাৰণে মাছ বৰ প্ৰিয় এতিয়া কথাটো হৈছে আমি প্ৰথম কথা আমাৰ যিখন মাছৰ এইখন বজাৰ আছে সেই বজাৰখনৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ হেৰাই গৈছিলে কাৰণ অন্ধ্ৰপ্ৰদেশৰ পৰা আমাৰ পুৰণা কথা কৈ আছোঁ অন্ধ্ৰপ্ৰদেশৰ পৰা যথেষ্ট পৰিমাণৰ মাছ আহিছিলে মোক এতিয়া আপুনি এটা তথ্য দিব পাৰিব নেকি যে সেই পূৰ্বৰ তুলনাত সেই অন্ধ্ৰৰ মাছৰ গাড়ী অহা কিমান বন্ধ হৈছে চাওক আপোনাক আমি এটা সৰুকৈ আমাৰ লোকেল প্ৰডাকশ্যনৰ কথা কৈ আছোঁ আজিৰ দিনত আমাৰ 4.17 লাখ মেট্ৰিক টন আমাৰ ইবাৰৰ প্ৰডাকশ্যন মানে ধৰক লাষ্ট 22 জানুৱাৰী টু ডিচেম্বৰ নট ফাইনেন্সিয়েল ইয়াৰ কথা কোৱা নাই তাৰ আগৰ বছৰ আছিল আমাৰ 3.73 মেট্ৰিক টন লাখ মেট্ৰিক টন এতিয়া ধৰক প্ৰায় লাখ হোৱা নাই বাট মানে 0.5 লাখ মেট্ৰিক টন আমাৰ বাঢ়িছে প্ৰশ্ন হৈছে যিমান আমাৰ বাঢ়িব ইমানেই বাহিৰৰ পৰা অহাটো কমিব তাৰ ভিতৰত আৰু এটা কথা আছে আমি 20লৈকে আমি 11.5 কিলো আমাৰ মানে কনজাম্পশন আছিল পাৰ হেড এইবাৰ আমি 11.5 কিলো প্ৰতিদিনে না প্ৰতিদিনে নহয় প্ৰতি মাহে তেওঁ 11.5 কিলো হি কনজিউম কৰিব পাৰে সেই হিচাপে পপুলেশ্যন এজন মানুহ পপুলেশ্যন প্যাটাৰ্ণৰ লগতে আমি মিলাই আমি ভাবিছোঁ এইটো 12.5 কিলোলৈকে যদি লৈ যাব লাগে তেনেহ'লে আমাৰ 5 পইণ্ট সামথিং যাব মানে প্ৰায় 5 লাখ মেট্ৰিক টন আমাৰ অতিক্ৰম কৰিব লাগিব
এই ক্ষেত্ৰত যদি আপুনি কয় আজিৰ দিনত আমি 4.17 মেট্ৰিক টনে আমাৰ 10-11 কেজিৰ ভিতৰত ইচ্ছা কৰিলে আমি ক'ব পাৰোঁ যিজনে ব্যৱহাৰ কৰে আমি সেলফ সাফিচিয়েন্ট হৈছোঁ। এতিয়া প্ৰশ্ন হৈছে আপুনি যিটো কৈছে অন্ধ্ৰৰ বা বাহিৰৰ ফালৰ পৰা মাছ আহে বহুতখিনি কমিছে ফৰ আসাম অনলি, খালি অসমৰ কাৰণে। কিয় মই কৈছোঁ আপুনি যদি আমাৰ গুৱাহাটীৰ কথা বাদ দিয়ক, আপুনি অসমৰ যিকোনো ডিষ্ট্ৰিক্টত যায় আজিকালি আপুনি লোকেল মাছ ভেৰাইটি লোকেল মাছ আপুনি পাব যিকোনো বজাৰত। আপোনাৰ প্ৰতি ঠাইত আপোনাৰ অৰ্গেনাইজেশ্যনৰ মানুহ আছে, আপুনি সুধি চাব সেইটো আপুনি পাব। কিন্তু অন্ধ্ৰৰ পৰা অহা গাড়ীবিলাক বা ৰাজস্থানৰ পৰা অহা গাড়ীবিলাক আপুনি গুৱাহাটীত পাব। কিয় পাব? মেঘালয় গৈ আছে। কিয় পাব? সি নাগালেণ্ড গৈ আছে। কিয় পাব? সি মিজোৰাম গৈ আছে। এতিয়া ইয়াতেতো প্ৰডাকশ্যন বাঢ়া নাবাঢ়াৰ ওপৰত আমাৰ একো কৰ্তৃত্ব নাই। আৰু মই আপোনাক কওঁ আজিৰ দিনত অসমৰ ফালৰ পৰা বহুত মাছ আমি ইভেন আমিতো মিজোৰাম দি আছোঁ, আমিতো মেঘালয় দি আছোঁ, মই কোৱা নাই গোটেইখিনি দি আছোঁ। অসমৰ পৰা দি আছে নেকি? অসমৰ পৰা দি আছোঁ। আপুনি যদি মেঘালয়ৰ বিভাগৰ ফালৰ পৰা যায় নি? বিভাগেতো নিদিয়ে। ইনিচিয়েটিভ মানে আমাৰ যিসকল বিজনেছমেন তেওঁলোকে লৈ আছে। এতিয়া কথা হৈছে যে এই যে গৈ আছে আমি যদি বন্ধ কৰি দিওঁ যে যাব নালাগে তেনেহ'লে আমাৰ অন্ধ্ৰৰ এক গাড়ীও মাছো নালাগে। আজিৰ দিনত আপোনাক আমি কনফিডেণ্টলি ক'ব পাৰোঁ, আপোনালোকে দেখিছে যে যেতিয়া COVID-19 ৰেগুলেশ্যন আছিল বাহিৰৰ পৰাতো মাছ এক গাড়ীও অহা নাই, 1 কিলো অহা নাই। অসমততো মাছেৰ কোনো অভাৱ হোৱা নাই। আপোনালোকে দেখিছে আমি বজাৰ সমাৰবোৰেও বন্ধ আছিলে বাৰু। বজাৰ বন্ধ থাকিলেও বজাৰ বন্ধ আছিল কিন্তু মানুহে মাছ খোৱা বন্ধ কৰা নাই। আৰু বিভিন্ন ঠাইত আমি আমাৰ ডিপাৰ্টমেণ্টেৰ জৰিয়তে মাছ আমি ঘৰে ঘৰে পহুচাই দিছোঁ। এনেকুৱা নহয় খালি গুৱাহাটী, আমি প্ৰতিখন জিলাৰ হেডকোৱাৰ্টাৰত আমি আমাৰ ফিছ ফেডৰ জৰিয়তে আমি যিসকলে অৰ্ডাৰ কৰিছে তেওঁৰ ঘৰলৈকে আমি পহুচাই দিছোঁ। আৰু আপুনি এই যে ফিছ ফেডৰ গুৱাহাটী যদি আপুনি খবৰ লয় এই মাছটো দি অহা অনা ইত্যাদিৰ কাৰণে আমাৰ প্ৰায় ধৰক 15 গৰাকী মানুহ মানে কোভিড আক্ৰান্ত হৈছে। বাট আমি ট্ৰাই কৰিছোঁ। থলুৱা মাছ উৎপাদন ধৰক কাৱৈ হওক, শিঙি হওক, মাগুৰ হওক, এনেকুৱা থলুৱা মাছ উৎপাদনৰ ক্ষেত্ৰত বিশেষ কিবা ব্যৱস্থা লৈছে নেকি? হয় হয়, বিশেষ ব্যৱস্থা চলি আছে। আপুনি যদি চায়, আপুনি নলবাৰী যদি যায় আপুনি দেখিব যে ধুনীয়া আমাৰ শিঙি মাছ আমাৰ ফাৰ্মাৰে কৰি আছে। মানে কোনো ব্লক এনেকুৱা আছে, কোনো ঠাইত হয়তোবা শিঙি মাছটো কৰি আছে, কোনো ঠাইত হয়তোবা ধৰক পাবদা কৰি আছে, কোনো ঠাইত হয়তোবা ৰৌ মিৰ্গা। কাৰণ এটা বস্তু হয় যিসকল ফাৰ্মাৰ হয় ওচৰ পাজৰৰ মানুহৰ লগতে মিলি চলাৰ এটা প্ৰৱণতা আমাৰ অসমত আছে যিকোনো ফাৰ্মিং। যেনেকুৱা আপুনি চাওক আগৰ ফাৰ্মিংটো আপুনি হোজাই বা এই অঞ্চলটো বা ধৰক যোৰহাট এইপিনে অলপ বেছি হৈছে, কিন্তু আপুনি গোৱালপাৰা গ'লে হয়তো নাপাব। ঠিক এনেকুৱা বিভিন্ন ক্ষেত্ৰত হৈছে। আৰু আপুনি শুনিলে ভাল লাগিব যে আমাৰ ইয়াতে শিঙি, আমাৰ ইয়াতে পাবদা, আমাৰ ইয়াতে চিতলেৰ আমি ব্ৰিডিং নতুনকৈ আৰম্ভ কৰিছোঁ। ফাৰ্ষ্ট টাইম আমাৰ ইয়াতে চিতলেৰ ব্ৰিডিং আমি 2-3 বছৰ আগতে কৰিছোঁ, এতিয়া ভালকৈ চলি আছে। এই ক্ষেত্ৰত আপোনাক ক'ব পাৰোঁ যে নতুন ছিষ্টেমবিলাক যে আহিছে, মই কালিও গৈছিলোঁ, আপোনালোকক কেতিয়া টাইম পালে যাব, আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ফিচাৰী ডিপাৰ্টমেণ্ট মানে ফিচাৰী এটা তেওঁলোকৰ ছাবজেক্ট আছে, তেওঁলোকে কিমান ৰিচাৰ্চ কৰি আছে। আপুনি ফিচাৰী কলেজত যাব, আমি চেষ্টা চলাই আছোঁ আমাৰ থলুৱা মাছবিলাক যাতে আকৌ আমি ঘূৰাই আনিব পাৰোঁ। তাৰ কাৰণে আমি চৰকাৰে টকাও খৰচা কৰি আছোঁ। আপুনি শুনিলে আপোনাৰ ভাল লাগিব। RA ছিষ্টেমৰ জৰিয়তে, বায়'ফ্লপেৰ জৰিয়তে, ঠিক তেনেকুৱা ধৰক আমাৰ কেইছ কালচাৰৰ জৰিয়তে আমি বিভিন্ন ঠাইত প্ৰডাকশ্যনটো আমি মানে বহুত বঢ়াবলৈ সক্ষম হৈছোঁ। গতিকে এই ক্ষেত্ৰত মইতো ক'ব পাৰোঁ যে আমাৰ ৰাইজে বহুত সহায় কৰি আছে। আজিকালি মানে শিক্ষিত নিবনুৱা ল'ৰা ছোৱালী আগুৱাই আহিছে আমাৰ এই ছেক্টৰত ফিজিচিয়ান, এই ছেক্টৰত ইঞ্জিনিয়াৰ, এই ছেক্টৰত বহুতখিনি মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ ল'ৰা ছোৱালীয়ে কাম কৰি আছে। কাৰণ আমাৰ লগতে কণ্টেক্ট হয়, সেইকাৰণে আমি কৈছোঁ। এইবাৰো আপুনি অল ইণ্ডিয়া লেভেলত আমি পাঁচটা পুৰস্কাৰ আমি লৈছোঁ। যোৱাবাৰ আমি 4টা পাইছিলোঁ। এনেকুৱা নহয় যে পুৰস্কাৰ পালেই মইতো পুৰস্কাৰ পাই কোৱা নাই যে আমি সাংঘাতিক হৈছোঁ। আমাৰ ফাৰ্মাৰসকলে ভালকৈ কাম কৰিছে, সেইকাৰণে অল ইণ্ডিয়া লেভেললৈকে যাব পাৰিছে। সেইটোৱে আমাৰ এটা গৰ্ব যে
ৰাইজে অন্তত এটা মাছটো এটা প্ৰিয় খাদ্য মানুহৰ খাদ্য তালিকাত থাকে আৰু কিছুমান নিবনুৱা যুৱা সম্প্ৰদায়ৰ মানুহ আগুৱাই আহিছে এতিয়া আমি যেনেকুৱা কালি যে ক'লোঁ আমি গৈছোঁ আমি গুৱাহাটীত কিয় গৈছোঁ যে আমি 5,000 আমাৰ ফাৰ্মাৰ্ছৰ ট্ৰেইনিং খালি গুৱাহাটী ইউনিভাৰ্চিটিৰ জৰিয়তে আমি দিম প্ৰতিনিয়ত আমাৰ চলি আছে ফিচাৰী কলেজত যোৱাবাৰ দিছিলোঁ মাজতে খালি অলপ মানে আমাৰ অলপ অসুবিধা হৈছে COVID-19-ৰ কাৰণে নহ'লে আমি ট্ৰেইনিং দি লাহে লাহে আমি ৰাইজলৈকে এই কথাখিনি লৈ গৈছোঁ আৰু তেওঁলোকে আমাক হেল্পো কৰি আছে এই ক্ষেত্ৰত মই ভাবোঁ যে বহুতখিনি আপোনাৰ আমি ডেভেলপ কৰিবলৈ সক্ষম হৈছোঁ আৰু এইটোৰ ভৱিষ্যত আছে ফিচাৰী কথা পতাৰ প্ৰসংগ যেতিয়া আহিলে মই সেইটো সুধিব খুজিছোঁ যে ফিচাৰীৰ ক্ষেত্ৰত আমি দেখিবলৈ যোৱাবাৰ এই বছৰ মানে বিগত বছৰত বানপানীৰ সময়ত বহু যি ক্ষুদ্ৰ যিসকল ফিচাৰীৰ দ্বাৰা স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছিলে বহু সৰ্বশান্ত হৈ গ'ল সেইসকল লোকক ক্ষতিপূৰণ বা তেনেকুৱা ক্ষেত্ৰত আপুনি কি ভাবিছে কাৰণ বহুত কম খুব ডাঙৰ ফিচাৰীও নহয় ফিচাৰী গোটেই মাছ ওলাই গুচি গ'ল তাৰ সৰ্বশান্ত হ'ল মূৰে কপালে হাত দিব লগা হ'ল এনেকুৱা ধৰণৰ মানুহে আমাক কৈছে সংবাদ মাধ্যমৰ আগত যে 5 লাখ টকাৰ মাছ আছিলে 1 পইচাও নাই এই মানুহখিনিৰ কি হ'বগৈ কাৰণ বানপানীটো হ'বই আপুনি যি কথা কৈছে এটা একেবাৰে সঁচা কথা আমি অস্বীকাৰ নকৰোঁ যে হঠাৎকৈ বানপানী আহিলে আৰু প্ৰকৃত অৰ্থত যদি খুব বেছি ক্ষতি হৈছে তেনেহ'লে ফাৰ্মাৰ্ছৰ বেছি ক্ষতি হৈছে তেনেহ'লে আমাৰ যিসকল কৃষক তেওঁলোকেই হৈছে আৰু এইটো এটা কৃষি ব্যৱস্থাৰ ভিতৰতে এইটো লৈ আমাৰ চৰকাৰেও চিন্তা কৰি আছে কিন্তু ইনডাইৰেক্টলি যিসকলৰ ঘৰত পানী গৈছে ঘৰ ভাঙিছে বা কিবা হৈছে ইয়াত কিছুমান আমি ব্যৱস্থা অলৰেডি হৈ গৈছে ব্যৱস্থা মানে খালি ধৰক ফিচাৰী গৈছে এইকাৰণে আমি দিছোঁ এনেকুৱা কথা নহয় সেইবা ফিচাৰ পাৰ্টিকুলাৰ ফিচাৰীৰ কাৰণে মই আপোনাক কৈছোঁ যে এইটো লৈ আমাৰ এটা ছাৰ্ভে কৰি কোন কোন ঠাইত কিমান টকাৰ লোকচান হৈছে কাৰণ ইয়াতে ফিছৰ ওপৰত কোনো মানে ইঞ্চুৰেঞ্চ নাথাকে সেইটো এটা প্ৰব্লেম হৈছে কিন্তু ফিচাৰমেনৰ ওপৰত ইঞ্চুৰেঞ্চ আছে তেওঁৰ যদি কিবা হয় আমি দিব পাৰোঁ সেইটো আমি কৰি আছোঁ আমাৰ ৰাজ্য চৰকাৰে আমি দি তেওঁক বাচাই ৰাখাৰ বা যাতে নহয় কিন্তু এই যে আপুনি ফিছৰ কথাটো সুধিছে যে যাৰ মাছবিলাক ওলাই গ'ল তেওঁলোকে কি কৰিব সেইটোৰ কাৰণে এটা ছাৰ্ভে কৰি চৰকাৰী ইয়াতে জমা দিয়া হৈছে আৰু এই যে দিয়াৰ ব্যৱস্থাটো এইটো ৰেভিনিউ ডিপাৰ্টমেণ্টে কৰে এতিয়া ৰেভিনিউ দিয়া হ'ব নেকি সেইখনত ক্ষতিপূৰণ এতিয়া কথা হৈছে কাৰণ নহ'লে পৰৱৰ্তী সময়ত সেই কোনেও মাছ কাৰণ বানপানীৰ সময়ত সৰু মোক এনেকুৱা উদাহৰণ আছে 5 লাখ টকাৰ মাছ দিছিলে এটা মাছো নাই চব মাছ ওলাই গ'ল তাৰ মূৰে কপাল হাত দিছে সৰ্বশান্ত একেবাৰে আপোনাৰ কথাটো মই প্ৰথমেই কৈছোঁ যে একেবাৰে ফেক্ট বিভিন্ন ঠাইত ময়ো যাওঁ আৰু আমাৰ লগতে সম্পৰ্ক থকা মানুহ আছে এতিয়া আমি তেওঁলোকক হয়তো ঘৰে ঘৰে পুখুৰী দিছিলোঁ বা কিবা এটা প্ৰজেক্ট দিছিলোঁ এনেকুৱা মানুহৰ পূৰা ওলাই গৈছে কাজে এইটো লৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো আমাৰ কথা হৈছে চৰকাৰ এটা চিন্তা কৰি আছে যদি চৰকাৰ সক্ষম হয় তেওঁলোকে সহায় কৰিব আমি আভ্যন্তৰীণ জল পৰিবহণৰ কথা সুধিব খুজিছোঁ যিহেতু পৰিবহণৰ কথা আমি আগতে পাতিছিলোঁ আভ্যন্তৰীণ জল পৰিবহণটো আপোনাৰ বিভাগতে পৰে আমি সময়ে সময়ে এনেকুৱা বাতৰি পৰিৱেশন কৰোঁ আমি এনেকুৱা ধৰণৰ আলোচনাও কৰিব লগা হয় যে যেতিয়া মাজুলীত ফেৰী দুৰ্ঘটনা হয় ব্ৰহ্মপুত্ৰত ফেৰী দুৰ্ঘটনা হয় বিভিন্নকেইটা বহু শোকাবহ ঘটনা ঘটি গৈছে ইয়াৰ আপোনালোকে পৰৱৰ্তী সময়ত ইয়াৰ ছেফটি মেজাৰ্ছ লৈছে এতিয়া কথাটো হৈছে যিখিনি বা অনৈতিকভাৱে কিছুমান ভুটভুটি চলি আছিলে আগতে যিখনে নীতি নিয়ম বা লাইফ জেকেট আদি তেওঁলোকে দিয়া নাছিলে সেইসমূহ সম্পূৰ্ণৰূপে বন্ধ হ'লনে আপোনালোকৰ দৃষ্টিত চাওক মই এই কথাটো ক'ব পাৰোঁ চৰকাৰৰ ফালৰ পৰা আমাৰ চেষ্টাৰ মানে কোনো ত্ৰুটি নাই এই যে ধৰক এই যে ভুটভুটিৰ কথা ক'লে আমাৰ চৰকাৰে প্ৰায় 11-12 লাখ টকা ইনভেষ্ট কৰিছে এটা ভুটভুটিৰ তলত এইটো ফ্ৰী অফ কষ্ট আমি ছাবচিডি দিছোঁ আমি মেৰিন ইঞ্জিন তেওঁলোকক দিলোঁ আৰু নিজে ইনষ্টল কৰাই দিলোঁ নিজে টকা দি দিলোঁ চৰকাৰে টকা দি সেইটোৰ মূল লক্ষ্য হ'ল যাতে পেছেঞ্জাৰবিলাক ছিকিউৰ্ড এণ্ড ছেফটিত পাৰাপাৰ কৰিব পাৰে এতিয়া কথা হৈছে বিভিন্ন ঠাইত প্ৰতিটা ঠাইত IWT কওক বা যিকোনো মানুহ আজি সাংবাদিক কওক পুলিচ কওক আমিতো নজৰ ৰাখিব নোৱাৰোঁ ন এতিয়া মোৰ ঘৰত এখন নাও আছে ছাপ'জ যিটো মানে আমি হাতে চলাই থাকোঁ নাওটো মোৰ নিজাই আছে এতিয়া মই কেনেকুৱা চলাম কেতিয়া চলাম সেইটো আপুনি কেনেকুৱা ক'ব কওকচোন নাওটো চলে পানীত নাওটো চলে ভিতৰত গাঁৱৰ ভিতৰত চলে কাজে এই ক্ষেত্ৰত গোটেইখিনি বন্ধ হৈছে মই ক'ব নোৱাৰোঁ বাট ব্ৰহ্মপুত্ৰ বা বৰাকত য'ত চলিছে আমাৰ অথৰাইজড ঘাটৰ ফালৰ পৰা
গোটেইখিনি বন্ধ হৈছে মানে এইবিলাক ভুটভুটিও নাই আৰু হাতে চলোৱা নৌকাও নাই বাট আমাৰ অথৰাইজড যি ঘাট আছে তেওঁৰ বাহিৰত ক'ত কি চলি আছে কেইদিন আগতে আপুনি জানে যে এটা দুৰ্ঘটনা হৈছে আমাৰ এজন SCS অফিচাৰো হেৰি হৈছে জানে আপোনালোকে কিন্তু এইটোতো আমাৰ নাছিল ঘাট নাই আমাৰ তো এই ক্ষেত্ৰত এনেকুৱা আছে এতিয়া চলি আছে বাট চৰকাৰী ঘাটত এনেকুৱা নাই চৰকাৰী ঘাটত সম্পূৰ্ণৰূপে বন্ধ হ'ল সম্পূৰ্ণ আৰু বাকী যিসমূহ চলি আছে এতিয়া ফেৰী সেৱা যিখিনি আভ্যন্তৰীণ জল পৰিবহণৰ অধীনত সেই সময়ে যিখিনি মানে সুৰক্ষা ব্যৱস্থাৰ লগে লাইফ জেকেটেই হওক বা বাকী যিখিনি সুৰক্ষা ব্যৱস্থা সেইখিনি সম্পূৰ্ণৰূপে লোৱা হৈছেনে আমি একেবাৰে খুব আন্তৰিকতাৰে ট্ৰাই কৰি আছোঁ মই দেখিলোঁ লাইফ জেকেটটো পৰি আছে এতিয়া আমি পেছেঞ্জাৰক ৰিকুৱেষ্ট কৰি আহিবলগীয়া হৈছে যে আপোনালোকে কৃপা কৰি আপোনালোকে এইটো ব্যৱহাৰ কৰিব এইটো যদি আপোনালোকে ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোক নিশ্চিত আমিও অলপ নিশ্চিন্তাত থাকিব পাৰোঁ আমাৰ চিন্তাটো নহ'ব কিন্তু কি হ'ব আজিকালি আপুনি যিমানেই কয় এই যে আপুনি অলপ আগতে ক'লে যে হেলমেটেৰ পৰা আমি লৈছোঁ ফাইন এতিয়া চাওকচোন তেওঁৰ জীৱনটো বাচিব আমাৰ আকৌ ফাইন কৰিব লাগে তেওঁৰ এই চেন্সটো থাকিব লাগে এতিয়া এজন মানুহ যদি গৈ আছে আমাৰ কিন্তু জেকেট আছে জেকেটেৰ অভাৱ থাকিলে ক'লোহেঁতেন যে আমি হয়তো আমি দিব পৰা নাই জেকেটবিলাক এনেকুৱা টাঙি আছে কিন্তু কোনো মানুহে ব্যৱহাৰ কৰা নাই তো এই ক্ষেত্ৰত আমি পেছেঞ্জাৰলৈকে মই ইয়াতে গুৱাহাটীতো মই হাতযোৰ কৰি কৈ আহিছোঁ পেছেঞ্জাৰক যে আমি আপোনালোকক কৈ গ'লোঁ আপোনালোকে আৰু 2-4-5জনক ক'ব আৰু তো এই ক্ষেত্ৰত অলপ আমাৰ সজাগতা হ'ব লাগিব বাট আজিৰ দিনত এটা ছিকিউৰ্ড ব্যৱস্থা ক'ব পাৰোঁ ছিকিউৰ্ড ব্যৱস্থা বুলি ক'ব পাৰে আৰু আমি নতুন জাহাজবিলাক আনি আছোঁ অলপতে আৰু নতুন জাহাজবিলাক আহিব কেইখন জাহাজ আহিব তেনেকুৱা এতিয়া ধৰক আমি ৰাইটলি আমি বহুতখিনিৰ অৰ্ডাৰ দিছোঁ আমাৰ ৱৰ্ল্ড বেংকৰ জৰিয়তে আমি পাম এতিয়া হয়তো আৰু 5খন অলপতে আহি পাব শুক্লবৈদ্য ডাঙৰীয়া আমি আপোনাৰ বিভাগীয় কথা পাতিলোঁ আপোনাৰ খুব সুন্দৰ গোটেইকেইটা বিভাগ গুৰুত্বপূৰ্ণ বিভাগ এতিয়া অকণ ৰাজনীতিৰ কথালৈ আহিব খুজিছোঁ পৰিমল শুক্লবৈদ্যই ৰাজনীতিক লৈ কিমান সুখী ৰাজনীতি মানে ৰাষ্ট্ৰ নিৰ্মাণ বাট আমি এনেকুৱা সুখী যে এইকাৰণে যে আমি ৰাজনীতিত অহাৰ পাছতে আমি মোদীজীৰ নিচিনা প্ৰধানমন্ত্ৰী পালোঁ আমি ধৰক বাজপেয়ীজীৰ নিচিনা প্ৰধানমন্ত্ৰী পাইছোঁ আমি গোটেইখিনি মিলি দল কৰিছোঁ সেইকাৰণে পাইছোঁ আমি ডক্টৰ হিমন্ত বিশ্বৰ নিচিনা মুখ্যমন্ত্ৰী পালোঁ সৰ্বানন্দ সোণোৱালৰ নিচিনা মুখ্যমন্ত্ৰী পাইছোঁ এটা পৰিৱৰ্তন ৰাইজে হয়তো ভাবে যে কি পৰিৱৰ্তন এতিয়া আমি যেতিয়া গাঁৱত যাওঁ তেতিয়া কোনো বুঢ়া মানুহে আহি নকয় যে পেঞ্চনটো কেতিয়া পাওঁ এতিয়া কোনো দুখীয়া মানুহে কোনো অন্ধ মানুহে নকয় যে আমাৰ পেঞ্চনটো কেতিয়া আহিব এতিয়া এজন বিধৱাই নকয় যে আমাৰ পেঞ্চনটো কেতিয়া আহিব কোনো মানুহে নকয় যে কালি আমি ভাত খোৱা নাই আমাৰ চাউল নাছিল ঘৰত কিন্তু এইখিনিতো পালোঁ এই ক্ষেত্ৰত সুখ আছে আনন্দ আছে আৰু বাকীতো যদি আপুনি কয় তেনেহ'লেতো আপোনালোকে নিজেই দেখিছে কিন্তু তাৰ বিপৰীতে আপোনালোকৰ চৰকাৰ অহাৰ পিছতে ধৰ্মীয় মনোবিভাজনটো অলপ বেছি হৈছে বুলি আপুনি অনুভৱ নকৰিলে চাওক আমাৰ চৰকাৰ অহাৰ পিছতে নহয় আমাৰ জন্ম হোৱাৰ লগতেই আমাক বিভাজিত কৰি দিয়া হৈছে কাৰণ আমি যিটো নহওঁ এনেকুৱাই মানুহে আমাক কৈ আছে যে এই বিজেপি মানে হিন্দুৰ দল গম পাইছে আমি কিন্তু হিন্দুৰ দল নহয় আমি ভাৰতৰ দল আমি ভাৰতৰ হিন্দু মুছলমান খ্ৰীষ্টান যি আছে জৈন বুদ্ধ গোটেইখিনিৰ মানুহ সেইকাৰণে আমাৰ নামটোৱে ভাৰতীয় জনতা পাৰ্টি যিসকল মানুহে ভাৰতৰ সন্তান হিচাপে নিজক ভাবে আমি তেওঁৰ লগতে আছোঁ এতিয়া কথা হৈছে কোনো মানুহে যদি কৈ থাকে যে আমি হিন্দুৰ দল আমি তেওঁৰ মুখটো কেনেকুৱা বন্ধ কৰিম আমাৰতো বন্ধ কৰাৰ কোনো কাৰণ বা উপায় নাই কেতিয়াও ৰাইজে কয় যে আপোনালোকৰ লগতেতো সংঘৰ সম্পৰ্ক আছে বিভিন্নভাৱে সমালোচনা কৰে এতিয়া সংঘৰ সম্পৰ্ক নাই নেকি আপোনালোকৰ লগত একেবাৰে 100% আছে তো কি হৈছে সংঘ হিন্দুৰ হয় নেকি সংঘ ভাৰতীয় মানুষের সংস্কৃতি কৃষ্টি সাহিত্য চরিত্র লৈ চর্চা করে তার বাহিৰত নাযায় সংঘত আমাৰ বহুত মুছলমান মানুহ আছে আজি ভাৰতীয় জনতা পাৰ্টিত বহুত মুছলমান মানুহ আছে আপুনি আমাৰ দলৰ আৰম্ভণিত সিকন্দৰ বক্স সাহেব মুৰলী মনোহৰ যোশীজী বিজয় ৰাজা সিন্ধিয়া আদৱানীজী চাৰিজনে দল আৰম্ভ বেলেগ কথা আছে কিন্তু তেওঁলোকে আমাৰ নেতৃত্ব দিলে দলটো এই পৰ্যায়লৈকে অহাৰ কাৰণে এতিয়া সিকন্দৰ বক্স সাহেবে নমাজ আদা কৰা নাই আজিৰ দিনতে কেইদিন আগতে আমি পালোঁ আমাৰ শাহনাজ হুছেইন আহিলে
আমাৰ আৰু বহুত ডাঙৰ ডাঙৰ নেতা আহিলে তেওঁলোকে নমাজ নপঢ়ে নেকি? পঢ়ে। আমি ক'ত আমি কাক বিৰোধিতা কৰিলোঁ? একো কৰা নাই। যিসকলে ভাৰতৰ বিৰোধিতা কৰে তেওঁলোকে কৰি আছোঁ, তেওঁলোকে কৰি যামেই আমি। সেইকাৰণে আমি হিন্দু হিচাপে নহয়, আমি ভাৰতৰ এজন নাগৰিক হিচাপে আপোনাৰো দায়িত্ব আছে, আপোনাৰ কৰিব লাগিব, আমাৰো দায়িত্ব আছে। ভাৰতখন যদি আমি জগতগুৰুৰ আচৰণত আছিল আকৌ যদি লৈ যাব লাগে তেনেহ'লে আমাৰ এই পৰিশ্ৰমখিনি কৰিব লাগিব। এইখিনিতে আৰু এটা অভিযোগ উঠে যে আপোনালোকে ইতিহাস সলনি কৰিব খুজিছে। কিয়? ক'ত কোন ঠাইত আমি ইতিহাস সলনি কৰিলোঁ? ভাৰতৰ ইতিহাস ক'ত মানে সলনি হোৱা নাই এইটো কওক। শিক্ষাৰ কথা যদি আপুনি কয়, নালন্দা তক্ষশিলাৰ কথা কিয় আজিকালি নকয় মানুহে? নালন্দা তক্ষশিলা আছিলতো আমাৰ। আমি গোটেই বিশ্বক আমি পোহৰ দিলোঁ, জ্ঞানের পোহৰ দিলোঁ। আজি তানসেনের জন্ম ক'ত হৈছিল? আমি শিল্প দিলোঁ। আজি যদি ভাৰতীয় শিল্পীয়ে যদি তাজমহল বনাইছে, আজি এই শিল্পটো ক'ত গ'ল? আজি আপুনি সোমনাথ যদি 17 বাৰ দখল হৈছে, মানে হেৰি হৈছে, আক্ৰমণ কৰাৰ চেষ্টা হৈছে, সেই সম্পদটো ক'ত গ'ল? আমি এইবিলাক কথাই আনি আছোঁ। আমি ইতিহাস ক'ত আমি সলনি কৰিছোঁ? ইতিহাসটো আমি সঠিকভাৱে ৰাইজৰ সন্মুখত আমি লৈ যাবলৈ চেষ্টা কৰিছোঁ, তাৰ বাহিৰতো একো নাই। য'তেই মুছলমানৰ প্ৰসংগ হয় সেই প্ৰসংগটোৰ পৰা আপোনালোকে আঁতৰি যাবলৈ চেষ্টা কৰে। ইতিহাসৰ মুছলমানৰ যিটো কণ্ট্ৰিবিউশ্যন ভাৰতীয় সভ্যতা সংস্কৃতিক, সেই বস্তুখিনি আপোনালোকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছে বুলি একেবাৰে নহয় দাদা। মুছলমানের কণ্ট্ৰিবিউশ্যন য'ত আছে এইটোতো আছেই, থাকেই, কিন্তু কথা হৈছে তাৰ আগতে আপুনি হিন্দুৰ কণ্ট্ৰিবিউশ্যনটো ভুলি গ'ল কিয়? হিন্দু মানে এনেকুৱা এটা জাতি নহয়। সিন্ধু নদীৰ ওচৰত যি সভ্যতা গঢ় লৈ উঠিছিল, সিন্ধু আমাৰ নদী হয়, গংগা আমাৰ নদী হয়, ব্ৰহ্মপুত্ৰ আমাৰ নদী হয়। এতিয়া ব্ৰহ্মপুত্ৰৰ ওচৰত গঢ় লৈ উঠা সভ্যতা সংস্কৃতি ভুলি আপুনি যদি কত এই আৰু বেলেগ এটা এই আপোনাৰ যে আপোনাৰ চীনের আৰু এক নদীৰ সভ্যতা লৈ আনে তেনেহ'লে নহ'ব নহয়। তেওঁৰটো আছে, থাকক, আমিতো মানা কৰা নাই, কিন্তু আমাৰটো পাহৰি যাব, আমাৰটো ছাপ্ৰেছ কৰি ৰাখিব, সেইটোতো আমি নিবিচাৰোঁ। আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতি কৃষ্টি সেইটোতো আমাৰ চাব লাগিব। ৰাজনীতিৰ প্ৰসংগটো আহিছে যদি স্বাভাৱিকতে আহিব AIDF-ৰ প্ৰসংগ। সদায় এটা অভিযোগ উঠি পাৰে AIDF আৰু বিজেপিৰ এক গোপন সম্পৰ্ক থকা, এটা আনটোৰ পৰিপূৰক। কাৰণ বিজেপি জীয়াই থাকিলে AIDF জীয়াই থাকিব, AIDF জীয়াই থাকিলে বিজেপি জীয়াই থাকিব। এই কথাটোৰ প্ৰসংগত আপোনাৰ অভিমত কি? কিয় দাদা, কথাটো এনেকুৱা যে বিজেপি আৰু AIDF-এর কি সম্পৰ্ক থাকিব পাৰে? মইতো আচৰিত হৈ যাওঁ কেতিয়াবা কথাটো যেতিয়া উচ্চাৰিত হয়। এতিয়া AIUDF-এর জন্ম কেতিয়া হৈছিল? কংগ্ৰেছৰ সময় হৈছিল, আপোনালোকে ভালকৈ জানে। কিয় হৈছিল সেইটোও জানে। আজি তেওঁ নাই, শ্ৰদ্ধাৰ তৰুণ গগৈ ডাঙৰীয়া, তেওঁ আজি স্বৰ্গবাস হৈছে তেওঁ, কিন্তু তেওঁ না কৈছিল যে হুইজ বদৰুদ্দিন, তেওঁৰ টাইমতে তেওঁলোকে গ্ৰ' আপ কৰিলে। তেতিয়া বিজেপি ক'ত আছিল? যিহেতু আমি 3, 4, 5 জন আমি এছেম্বলিতে থকা মানুহ, তাৰ বাহিৰত আৰু নাই। এতিয়া বিজেপিৰ সাংগঠনিক শক্তিৰ কাৰণে তেওঁলোকে এই কথাটো বিজেপিৰ ওপৰত কিয় তীৰটো দিব লাগে? প্ৰশ্নটো হৈছে যে বিজেপিৰ ওপৰত কিয়? এই যে আপুনি কৈছে যে আমি সম্প্ৰদায়টো ভাগ কৰি আছোঁ, আমি ক'ত কৰিলোঁ? আমাৰ জন্মেৰ পাছৰ ফালৰ পৰা এতিয়া আমি কাশ্মীৰ গৈ আমি প্ৰথম স্বাধীনতাৰ ফ্লেগ হোষ্টিং কৰা হ'ল, বিজেপিয়ে কৰিলে, মুৰলী মনোহৰ যোশী। সেইটো আমাৰ অন্যায় হ'ল নেকি? কাশ্মীৰ আপোনাৰ নহয় নেকি? আপুনি কয় নেকি যে কাশ্মীৰ আপোনাৰ নহয়? আপোনাৰে হয়। তেওঁলোকে পাৰা নাই, আমি গৈছোঁ। আমি মুছলমান ঠাই হিচাপে আমি গৈছোঁ নেকি? যোৱা নাই। কাশ্মীৰ ৰক্ষাৰ কাৰণে আমি কথা কওঁ। এতিয়া কাশ্মীৰ ৰক্ষাৰ কাৰণে আমি কথা কওঁ এইকাৰণে নেকি যে আমি মুছলমানক ভাল নাপাওঁ? আমাৰ দেশটো লৈ গৈ পাকিস্তান আজিৰ দিনত উগ্ৰপন্থী ছাপ্লাই কৰি আছে, অস্ত্ৰ ছাপ্লাই কৰি আছে। কেতিয়াও পাকিস্তানৰ বিৰুদ্ধে আমি কথা কওঁ, আমি ক'ব লাগিব আমাৰ। আপুনি কি ভাবে? আপুনি পাকিস্তানক আপোনাৰ বন্ধু ৰাষ্ট্ৰ ভাবেনে? আপোনাক যদি সুধো, যিসকলে আমাক হিন্দু মুছলমান কৈ থাকে তেওঁলোকে ভাবেনে যে পাকিস্তান বন্ধু ৰাষ্ট্ৰ? AK-47-এর বান্ডিল পঠাই আছে ইয়াতে। আপোনালোকে জানা আছে, আপুনি এই জগতত আছে, আমি জানো যে আমি সংবাদ মাধ্যম আৰু ৰাজনীতি। কিন্তু আপোনালোকৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীয়ে সমঝোতা এক্সপ্ৰেছ চলাইছিলে বন্ধুত্ব স্থাপন কৰিবৰ কাৰণে। মই এতিয়াও চলাম, কাৰণ এনেকুৱা কথা নহয়তো যে তেওঁৰ কামখিনি আমি সমালোচনা কৰিম, কিন্তু আমি তেওঁক যে আমি শত্ৰু হিচাপে, মানুহ হিচাপে গণ্য নকৰোঁ, ৰাষ্ট্ৰ হিচাপে গণ্য নকৰোঁ, নৰ্থে এনেকুৱাতো নহয়।
কাজেই প্ৰতিটা ঠাইত আমাৰ এইটো এটা আমাৰ ব্যুৰক্ৰেটিক আপুনি পলিচি ক'ব পাৰে প্ৰতিটা ৰাষ্ট্ৰৰ লগতে আমাৰ সুসম্পৰ্ক ৰাখিব লাগিব আমাৰ ভাৰতবৰ্ষৰ উন্নয়নৰ কাৰণে আজিৰ দিনত আপোনালোকে দেখক প্ৰথম যেতিয়া মোদীজী বহিলে তেতিয়া এটা সমালোচনা তেওঁৰ এগেইনষ্টত আহি গ'ল যে মোদীজী আৰু ইয়াতে কি কাম কৰিব সি খালি বিদেশ ভ্ৰমণ কৰি থাকে আজিৰ দিনত বিদেশ ভ্ৰমণ কৰাৰ ফলটো আপোনালোকে দেখিছে আজি বিদেশের প্রতিটা রাষ্ট্র আজি আপনার রাশিয়ার লগতে যুদ্ধ হয়েছে এতিয়া যুদ্ধত পাকিস্তানের ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী যিসকল আছে ইণ্ডিয়ান ফ্লেগটো দেখাই তেওঁলোক ঘৰত উভতি আহিব পাৰিছে জানে আপোনালোকে কাজেই বিদেশের মাটিত যদি আপুনি এই বন্ধুত্ব স্থাপন কৰিব নোৱাৰে তেনেহ'লে আপোনাৰ ৰাষ্ট্ৰটো আপুনি কেনেকুৱা কৰিব নিশ্চয় আমাৰো সময় হৈ আহিছে শুক্লবৈদ্য ডাঙৰীয়া শেষ প্ৰশ্ন অসমৰ ৰাজনীতিৰ কথা আহিলে যেতিয়া বৰাকৰ ৰাজনীতিৰ আপুনি এগৰাকী অগ্ৰণী নেতা বদৰুদ্দিন আজমল দাদা মই অগ্ৰণী নেতা নহয় আমি বৰাকত হয় দলের যেতিয়া আৰম্ভণি হৈছে তেতিয়াৰ ফালৰ পৰা দলেৰ লগতে আছোঁ আমি যুঁজি আছোঁ বৰাকত নহয় মই গোটেই অসমত যুঁজি আছোঁ অসমৰ ৰাজনীতিৰ আজমল ফেক্টৰ কিমান একো নাই কোনো ফেক্টৰী নাই তেওঁলোকেতো ট্ৰাই কৰি আছে আৰু আপুনি ভালকৈ জানে যে আজমল বিজেপিৰ লগতে আজমল চাহেব বা AIUDF ক'ব পাৰোঁ বিজেপিৰ লগতে কেতিয়া তেল আৰু পানীৰ কিবা সংমিশ্ৰণ হ'ব পাৰে নোৱাৰে নহয় কাজেই এইটো একেবাৰে সঁচা কথা যে কংগ্ৰেছৰ শ্ৰেষ্ঠ দলেই AIUDF যিমান দিন AIUDF থাকিব ইমান দিন কংগ্ৰেছই থাকে কাজেই আমাৰ এটা ধাৰণা এনেকুৱা হয় মোৰ ধাৰণা হয় যে হয় তেওঁলোকে এটা ৰাজনীতিৰ কথা আপোনালোকে যে জানেই কেনেকুৱা কথা এতিয়া AIUDFে এইবাৰ ইলেকশ্যনৰ আগৰ কথাটো মনত পেলাকচোন আপোনালোকে AIUDFৰ ছাপোৰ্ট ছাড়া কংগ্ৰেছৰ যিসকল MP না এই নেতাসকল এই যে বাহিৰত গ'ল চৰকাৰ গঠন কৰাৰ কাৰণে গৈ ছুইমিং পুলত সেইটো বিজেপিৰ ছাপোৰ্টত গৈছিল নেকি তেওঁলোক আপুনি কওক সেইটোতো AIUDFে কৈছে যে নাই এইবাৰ তোমালোকে আহি যাব আৰু আমি ছাপোৰ্ট দি দিম তেওঁলোকৰ ভিতৰে ছাপোৰ্ট আছে কংগ্ৰেছ আৰু AIUDFে একেবাৰে গলাগলি বন্ধুক কিন্তু বাহিৰত বেলেগকৈ দেখায় আমাৰ লগতেতো কেতিয়া হ'বই নোৱাৰে দাদা এইটো ইম্পচিবল আমাৰ লগতে তেতিয়া হ'ব যেতিয়া আমাৰ আদৰ্শটো লৈ তেওঁলোকে চলিব বিচাৰিব তেতিয়া হ'ব কোনো প্ৰব্লেম নাই ধন্যবাদ পৰিমল শুক্লবৈদ্য ডাঙৰীয়া সেয়া আছিল মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া বহু কথাই পাতিলোঁ তেখেতৰ বিভাগৰ কথা পাতিলোঁ তেখেতৰ ৰাজনীতিৰ কথা পাতিলোঁ আৰু বহুত কথা পাতিবলৈ থাকি গ'ল খাই ভাল পায় পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই বনায়ো ভাল পায় এইটো এটা মই অতিৰিক্ত উদাহৰণ মই দিলোঁ নিশ্চয় মই ভুল কোৱা নাই যদি এইটো দৰ্শকসকলে সেইটো জানে অতি সাধাৰণ অতি এটা চিম্পল লিভিং হাই থিংকিং বুলি যদি কয় তেখেতৰ তেনেকুৱা এটা স্বভাৱ আছে মই বেছিকৈ কোৱা নাই কাৰণ অতি সাধাৰণভাৱে মই এই সাক্ষাৎকাৰ ল'বলৈ আহোঁতে দেখিলোঁ তেখেতে নিজে বজাৰ কৰি আহিছে জাতিলাওৰ পৰা বহুত পাচলি কিনি আনিছে মই চালোঁ আপুনি কি কিনি আনিছে এয়া আছে ভাল লাগিল ধন্যবাদ জনালোঁ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই প্ৰাঞ্জল ফুকনে আজিলৈ সবিশেষৰ পৰা বিদায় লৈছোঁ ধন্যবাদ This program was brought to you by Oil India Limited, a people's company.